Hello everyone, welcome to Advert.is. I hope everyone is doing okay. All right, so আমি বহুতবাৰ দেখিছোঁ APSC আৰু UPSC এক্সামিনেশ্যনত ষ্ট্ৰেইট আৰু কেনেলছবিলাকৰ বিষয়ে বহুত কুৱেশ্যন অহা দেখা গৈছে আগতে। ঠিক আছে, তো সেইটো কাৰণে কিছুমান ইম্পৰ্টেণ্ট ষ্ট্ৰেইট আছে, ষ্ট্ৰেইট বা কেনেল আছে আমাৰ গোটেই অল অভাৰ ৱৰ্ল্ডত, য'ৰ পৰা আমাৰ যোনটো ইণ্টাৰনেশ্যনেল ট্ৰেড, আই থিংক 80 to 90% ইণ্টাৰনেশ্যনেল ট্ৰেড আপোনাৰ ষ্ট্ৰেইটবিলাকৰ মাজেৰে হয়। ঠিক আছে, ষ্ট্ৰেইট বা কেনেলবিলাকৰ মাজেৰে হয়। তো সেইটো কাৰণে তাৰ বিষয়ে জনাটো বা কোনকেইটা ৱাটাৰ বডিজক কানেক্ট কৰি আছে, কোনকেইটা লেণ্ড মাছক ছেপাৰেট কৰি আছে। ফাৰ্ষ্ট অফ অল ষ্ট্ৰেইট কি হয় বা কেনেলছ কি হয় আমি প্ৰথমে সেইটো জানি লওঁ। ঠিক আছে, তো ষ্ট্ৰেইট হৈছে এটা নেচাৰেলি ফৰ্মড এটা ৱাটাৰ চেনেল, অ'কে, যোনে দুটা ডাঙৰ ডাঙৰ ৱাটাৰ বডিক কানেক্ট কৰে। অলৰাইট, আৰু তাৰ লগতে আমি এনেকুৱাও ক'ব পাৰোঁ যে দুটা ডাঙৰ ডাঙৰ ৱাটাৰ বডিক যদি কানেক্ট কৰি আছে, দেন দুটা ডাঙৰ ডাঙৰ লেণ্ড মাছক সি পৃথকো কৰি আছে, হয়নে, ছেপাৰেটো কৰি আছে। তো ডেট ইজ নন এজ ষ্ট্ৰেইট, অসমীয়াত প্ৰণালী বুলি কয়। অ'কে, এণ্ড কেনেল কি হয়, কেনেলটো আমাৰ আৰ্টিফিচিয়েলি মেড। এতিয়া কেনেল বনাবৰ কাৰণে ছাপ'জ কেনেল আমি দুখন নদী আমি ইণ্টাৰলিংক কৰিবৰ কাৰণে আমি কেনেল বনাব পাৰোঁ, বা পানীবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে আমি কেনেল বনাব পাৰোঁ। কেনেলটো মেইনলি মেইন মেড হয়, আৰ্টিফিচিয়েল হয়। অ'কে, তো ইহঁতৰ ছিগনিফিকেঞ্চ কিছুমান আছে। এপ্ৰক্সিমেটলি 90% অফ ৱৰ্ল্ড ট্ৰেড অকাৰ্ছ থ্ৰু মেৰিটাইম ৰুটছ, আৰু মেৰিটাইম ৰুটছৰ কাৰণে ষ্ট্ৰেইট বা কেনেলবিলাক বহুত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কিয় ইম্পৰ্টেণ্ট হয়? ট্ৰান্সপৰ্টেশ্যন কষ্টটো বহুত পৰিমাণে কমি যায়। ফৰ এক্সাম্পল আমি যদি চাওঁ, প্ৰথমে নাম্বাৰ 1টো আমি চাই লওঁ। ঠিক আছে, ডেট ইজ ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। অ'কে, that is our first strait that we are going to study. What is নামটো কি হয়? ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। কাক কাক কানেক্ট কৰিছে? মেডিটেৰেনিয়ান চি ইফালে আছে ইষ্টৰ ফালে, আৰু ৱেষ্টৰ ফালে আছে এটলাণ্টিক অ'চেন। ঠিক আছে, ভূমধ্য সাগৰ আৰু আটলাণ্টিক মহাসাগৰক কানেক্ট কৰিছে, আৰু তাৰ লগতে ইউৰোপ আৰু আফ্ৰিকাক, বিশেষকৈ ইউৰোপৰ স্পেইন আৰু আফ্ৰিকাৰ মৰক্কো। ঠিক আছে, তো এই দুটা ডাঙৰ ডাঙৰ লেণ্ড মাছক পৃথক কৰিছে, ছেপাৰেট কৰিছে, আৰু দুটা ডাঙৰ ৱাটাৰ বডিজক কানেক্ট কৰিছে। ইউৰোপৰ লগত যিমান ইণ্টাৰনেশ্যনেল ট্ৰেড হয়, এটা মেজৰ ৰোল প্লে কৰে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰে। অ'কে, ইনফেক্ট ইয়াতে বহুত কিছুমান আমি নিউজত দেখা পাওঁ, কেতিয়াবা ৰেফিউজি কিছুমান আফ্ৰিকাৰ পৰা ৰেফিউজি কিছুমান ইলিগেলি এণ্টাৰ কৰিবৰ কাৰণে ট্ৰাই কৰে স্পেইনৰ থ্ৰুৱেদি গোটেই ইউৰোপত। অ'কে, তো সেইটো কাৰণে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। Okay, this one, Strait of Gibraltar, this is Atlantic Ocean, and this one is our Mediterranean Sea. Okay, তো ইহঁতক কানেক্ট কৰিছে এই মাজৰ যোনখিনি আমাৰ ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, আৰু যদি পৃথক কৰিছে বুলি কওঁ, দেন আফ্ৰিকা আৰু এইফালে ইউৰোপ। ঠিক আছে, এতিয়া আৰু এটা মন কৰিবলগীয়া কথা ইয়াতে, মেডিটেৰেনিয়ান চিৰ কথা যিহেতু আমি কৈ আছোঁ। ঠিক আছে, তো মেডিটেৰেনিয়ান চিৰ কথা যিহেতু কৈ আছোঁ, তো মেডিটেৰেনিয়ান চিৰ থ্ৰুৱেদি আমাৰ ইণ্ডিয়ায়ো ট্ৰেড কৰে। যদি এটা কেনেল এটা আছে, ঠিক আছে, সেই কেনেলটো যদি নাথাকিলে হয়, আমাৰ ইণ্ডিয়াই ইয়াৰ পৰা এনেকুৱাকৈ, যেনেকৈ ভাস্কো ডি গামাই যেনেকুৱাকৈ আহিছিলে, হয়নে, তো আমাৰ ইণ্ডিয়াও ইয়াৰ পৰা এনেকুৱা আফ্ৰিকাৰ কেপ অফ গুড হ'পৰ হৈ পেলাই এনেকুৱাকৈ আমি ইউৰোপৰ লগত ট্ৰেড কৰিব লাগিলেহেঁতেন, যদি এটা কেনেল, এটা ইম্পৰ্টেণ্ট কেনেল ডেট ইজ মেন মেড, অ'কে, সেইটো যদি নাথাকিলে হয়। সেইটো হৈছে আমাৰ চুৱেজ কেনেল। অ'কে, ইয়াতে আছে। তো চুৱেজ কেনেলৰ বিষয়ে যদি চাওঁ, চুৱেজ কেনেলে আমাক কানেক্ট কৰি আছে মেডিটেৰেনিয়ান চি, অ'কে, ভূমধ্য সাগৰ আৰু ৰেড চি। অ'কে, ৰেড চিক আৰু মেডিটেৰেনিয়ান চিক কানেক্ট কৰি আছে চুৱেজ কেনেলে। কিমান চনত অপেন হৈছিলে এই কেনেলটো, সেইটো মনত ৰাখিব দৰকাৰ। 1869, এইটো ইম্পৰ্টেণ্ট হয়, কিমান চনত এটাৰ বিষয়ে আহে। আৰু এই গোটেই কেনেলটোৰ অথৰিটি কাৰ হাতত আছে? ইজিপ্তৰ হাতত। অ'কে, তো ইজিপ্ট is the sole authority of this canal. It is very important. ঠিক আছে, নহ'লে আমি এনেকুৱাকৈ ইফালৰ পৰা আফ্ৰিকা হৈ পেলাই এনেকুৱাকৈ ইউৰোপত যাব লাগিলেহেঁতেন। ঠিক আছে, সেইটো কাৰণে চুৱেজ কেনেলটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে 2021ত এটা মেজৰ ইনচিডেণ্ট এটা হৈছিলে। এভাৰ গ্ৰিভেন নামৰ এখন শ্বিপ এখন ব্লক হৈ গৈছিলে। ঠিক আছে, কেনেলটোত কেনেকুৱাকৈ ব্লক হৈ গৈছিলে, এনেকুৱা ধৰণৰ। অ'কে, তো সেইটো কাৰণে আই থিংক 5-6 দিনমান মানে গোটেই কেনেলটো অপাৰেট কৰা নাছিলে। তো সেইটো কাৰণে বহুত গ্ল'বেল ট্ৰেডত ই ইম্পেক্ট পেলাইছিলে। অ'কে, ইনফ্লেশ্যন হৈছিলে, ফুড প্ৰাইচবিলাক ইনক্ৰিজ হৈ গৈছিলে। ঠিক আছে, কাৰণ কিয় ট্ৰেড হ'ব পৰা নাই,
হয়নে ৰাস্তাটোৱে ব্লক হৈ আছে দেন তাৰ পৰা যদি আমি আহি থাকো এনেকুৱাকে সুৱেজ কেনেল হৈ পেলাই যদি আহিলো ৰেড সি হৈ পেলাই দেন এইখিনি জেগাও বহুত নিউজত থাকে ওকে কি কাৰণে নিউজত থাকে আই থিংক আপোনালোকে জানে হয়নে হুথি ৰেবেলছ বিলাক ওকে তো হুথি ৰেবেলছ বিলাকে বহুত এইবিলাক নিউজতো আছিলে হয়নে হুথি ৰেবেলছ বিলাকৰ বিষয়ে বহুত নিউজত আছিলে সোমালি পাইৰেটছ বিলাকৰ বিষয়ে নিউজত থাকে ওকে তো সেইটো কাৰণে তাৰ ওচৰত যোনটো ষ্ট্ৰেইট আছে সেই ষ্ট্ৰেইটটোৰ নাম হৈছে বাবেল মান্দেব ষ্ট্ৰেইট ওকে এইখিনি হ'ল আমাৰ বাবেল মান্দেব ষ্ট্ৰেইট কোন দুটা ৱাটাৰ বডিজক কানেক্ট কৰিছে মনত ৰখাটো দৰকাৰ ডেট ইজ ৰেড সি এণ্ড গাল্ফ অফ এডেন ঠিক আছে আৰু ইয়াৰ ওচৰে পাজৰে যিমান কেইখন দেশ আছে সেই দেশকেইখনৰ নামটো জনাটো বহুত দৰকাৰী হয় ওকে আৰু এইটো যোনটো বাবল মান্দেব ষ্ট্ৰেইট হয় ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম ষ্ট্ৰেটেজিক পইণ্ট অফ ভিউ অলছ ওকে কিয় কাৰণ এই হিতে সৰু এখন দেশ এখন আছে জিবুটি বুলি বোলে ওকে জিবুটি যোনখন দেশ আছে ন জিবুটি দেশখনত বহুত বেলেগ কাণ্ট্ৰিৰ মিলিটাৰী প্ৰেজেঞ্চ আছে ওকে কিয় যদি মিলিটাৰী প্ৰেজেঞ্চ নাথাকে ইয়াতে তোমাৰ সোমালি পাইৰেটছ বিলাকো থাকিব তাৰ লগতে হুথি ৰেবেলছ বিলাকো ইয়াতে এক্টিভ ওকে হুথি ৰেবেলছ ক'ৰ হয় ইয়েমেনৰ হয় হয়নে এটা মিলিটেণ্ট গ্ৰুপ হুথি ৰেবেলছ ওকে চ' বাবেল মান্দেব ষ্ট্ৰেইট ইজ ইম্পৰ্টেণ্ট ইনফেক্ট আমাৰ ইণ্ডিয়ান নেভিও বহুতবিলাক শ্বিপ ৰেস্কিউ কৰে ফ্ৰম দ্য সোমালি পাইৰেটছ ওকে মিডল ইষ্টত কেতিয়াবা শুনিছে চাগে হয়নে ইয়াৰ পৰা কেতিয়াবা ৰকেট ফায়াৰ কৰি থাকে ইজৰাইলৰ ফালে তেনেকুৱাকে হুথি ৰেবেলছ বিলাকে হয়নে তো মিডল ইষ্ট আৰু আফ্ৰিকাৰ যিমানবিলাক জিঅ' পলিটিকেল টেনশ্যনছ আছে মেক্সিমাম বাবেল মান্দেবৰ থ্ৰুৱেদিয়ে কণ্ডাক্ট হৈ থাকে যিমান সিহঁতৰ মেৰিটাইম কণ্ডাক্টিভিটি যিমানবিলাক তেওঁলোকৰ আছে কানেকশ্যন হয় ঠিক আছে ওকে তো ষ্ট্ৰেটেজিক চক পইণ্ট এটা ধুনীয়া এটা আৰ্টিকেল এটা আছে দ্য হিন্দু নিউজ পেপাৰখনত বাবেল মান্দেব ষ্ট্ৰেইটৰ ওপৰত ঠিক আছে এইটো পঢ়িব পাৰে আপোনালোকে ষ্ট্ৰেটেজিক চক পইণ্ট ডেট ইজ বাবল মান্দেব ওকে আৰু এই বাবল মান্দেবৰ আৰু এটা আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যদি চাওঁ ঠিক আছে তাতে চাইনাৰ প্ৰেজেঞ্চটো লাহে লাহে বাঢ়ি আছে ঠিক আছে তো চাইনাৰ এই ষ্ট্ৰিংছ অফ পাৰ্লছ থিয়ৰীৰ এটা ইম্পৰ্টেণ্ট মিলিটাৰী হাব এটা বাবেল মান্দেব ষ্ট্ৰেইটৰ ওচৰতো আছে বিশেষকৈ জিবুটিত ওকে ষ্ট্ৰিং অফ পাৰ্লছ থিয়ৰীৰ বিষয়ে আমি এদিন ভালদৰে আলোচনা কৰিম এটা বেলেগ এটা ভিডিঅ' ঠিক আছে তো ইয়াৰ ওপৰত ইনডেপথ আমাক 10-15 মিনিটমানৰ এটা ভিডিঅ' এটা লাগিব ওকে তো আমি নেক্সট কেতিয়াবা যদি চান্স পাওঁ আমি ষ্ট্ৰিং অফ পাৰ্লছ থিয়ৰীৰ বিষয়ে আমি আলোচনা কৰিম সেইটো আমাৰ প্লেলিষ্টতে থাকি যাব দেন উই হেভ ষ্ট্ৰেইট অফ হৰমুজ কোনটো যদি আমি অলপ ডাঙৰ স্কেলত চাওঁ এইখিনি ঠিক আছে অইল শ্বিপমেণ্ট আৰু অইল ট্ৰেডিঙৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো ষ্ট্ৰেইট ওকে ডেট ইজ ষ্ট্ৰেইট অফ হৰমুজ পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমানক পৃথক কৰিছে আৰু আল্টিমেটলি গৈ পেলাই আৰবিয়ান চিলৈকে গোটেই ডিভাইড কৰিছে কাক পাৰ্চিয়ান গাল্ফ এণ্ড গাল্ফ অফ ওমান এণ্ড আৰবিয়ান চি ওকে এইটো মনত ৰাখিলে হ'ল তাৰ লোকেশ্যন মেইনলি ইৰাণ আৰু UAE ওমান এই গোটেই ৰিজনখিনিয়ে মানে ষ্ট্ৰেইট অফ হৰমুজৰ যোনখিনি এৰিয়া সেইখিনি কণ্ট্ৰল কৰি আছে ঠিক আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট ফৰ আৱাৰ প্ৰিলিমছ পইণ্ট অফ ভিউ বিকজ এই যোনখিনি পাৰ্চিয়ান গাল্ফ সেইখিনিত অইল এক্সট্ৰেকশ্যন বহুত পৰিমাণে হয় তো অইল ট্ৰেডিঙৰ কাৰণে এই আই থিংক 25 to 30% মান অইল ট্ৰেড এই ষ্ট্ৰেইটটোৰ থ্ৰুৱেদিয়ে হয় ডেট ইজ ষ্ট্ৰেইট অফ হৰমুজ আৰু ষ্ট্ৰেইট অফ হৰমুজটো এইটো কাৰণে ইম্পৰ্টেণ্ট আমাৰ IMEC-ৰ কাৰণে হয়নে ইণ্ডিয়া মিডল ইষ্ট এণ্ড ইউৰোপ ইকনমিক কৰিডৰ যোনটো আমাৰ G20 যেতিয়া আমাৰ ইণ্ডিয়াত যেতিয়া হৈছিলে তেতিয়া এই যোনটো আমাৰ ইনিচিয়েটিভ IMEC কৰিডৰ যোনটো ইনিচিয়েটিভ সেইটো লঞ্চ কৰিছিলে তেওঁলোকে এনাউন্স কৰিছিলে হয়নে তো তাতে হৰমুজ ষ্ট্ৰেইট যোনটো হয় ষ্ট্ৰেইট অফ হৰমুজ তো সিও তাতে এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব কেনেকুৱাকে আমাৰ ইণ্ডিয়াৰ পৰা যাব এনেকুৱাকে হয়নে হৰমুজ ষ্ট্ৰেইট বা ষ্ট্ৰেইট অফ হৰমুজত গৈ পেলাই ডক কৰিব ওকে তাৰ পৰা বাই লেণ্ড অৰ বাই ট্ৰেইন ঠিক আছে বাই ৰোড অৰ বাই ট্ৰেইন সাউদি আৰেবিয়া হয় ইজৰাইল হৈ পেলাই তেনেকুৱাকে মেডিটেৰেনিয়ান চি হয় গ্ৰীচ বা ইফালে ফাৰ্ডাৰ ইউৰোপৰলৈকে কানেক্ট কৰিছিলে হয়নে তো ডেট ইজ ৱাই ষ্ট্ৰেইট অফ হৰমুজ ইজ অলছ' ইম্পৰ্টেণ্ট ফৰ আছ দেন উই হেভ আনাডাৰ ইম্পৰ্টেণ্ট ষ্ট্ৰেইট যোনখিনি আমাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড যোনখিনি হয় তাৰ ইম্পৰ্টেঞ্চটো যোনে বঢ়াই দিয়ে ওকে ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ যোনখিনি আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ আছে সেই যোনখিনি ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ সেইখিনি বহুত বাঢ়ি যায় এটা ষ্ট্ৰেইটৰ কাৰণে আমাৰ ইণ্ডিয়াৰ পাৰ্চপেক্টিভৰ ফালৰ পৰা যদি চাওঁ ডেট ইজ ষ্ট্ৰেইট অফ মালাক্কা ওকে দিছ ওৱান
That is Strait of Malacca. কাক কাক পৃথক কৰি এইটো চাওঁ আমি বে অফ বেংগল হয়নে দেন এইখিনি আমাৰ আন্দামান চি আৰু ইফালে আছে সাউথ চাইনা চি ওকে তো সাউথ চাইনা চি আৰু আন্দামান চি বা আমি যদি লাৰ্জ স্কেলত চাওঁ সাউথ চাইনা চি আৰু ইণ্ডিয়ান অ'চিয়ানক পৃথক কৰি ৰাখিছে সৰি কানেক্ট কৰি ৰাখিছে ওকে ষ্ট্ৰেইট অফ মালাক্কাই আৰু এটা ষ্ট্ৰেইট আছে সেইটো আমাৰ নেক্সট পাৰ্টত আমি ডিছকাছ কৰিম ওকে চ' ষ্ট্ৰেইট অফ মালাক্কাই কাক কাক যদি পৃথক কৰিছে কোৱা আমি অলপ স্মলাৰ স্কেললৈকে যদি চাওঁ ডেট ইজ মালাই পেনিনচুলা ওপৰৰ ফালে আৰু তলৰ ফালে আছে আমাৰ সুমাত্ৰা আইলেণ্ড ওকে এইটো ইণ্ডোনেছিয়াৰ পাৰ্ট হয় ঠিক আছে আমাৰ ইণ্ডিয়াৰ যোনখিনি এক্ট অফ পলিচি ঠিক আছে সৰি এক্ট ইজ পলিচিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যাতে আমি চাইনাৰ যোনটো BRI প্ৰজেক্ট আছে হয়নে বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ যোনটো আছে তাক যাতে আমি কাউণ্টাৰ কৰিব পাৰোঁ বিকজ ষ্ট্ৰেইট অফ মালাক্কাৰ ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ বহুত বেছি আছে এই যোনটো ষ্ট্ৰেইট অফ মালাক্কা হয় ইয়াৰ পৰা চাইনাৰ বহুত পাৰ্চেণ্ট ট্ৰেডিঙৰ আই থিংক 30 to 25% তেনেকুৱা ট্ৰেডিং ষ্ট্ৰেইট অফ মালাক্কাৰ থ্ৰুৱেদি হয় ওকে আৰু ইণ্ডিয়াৰ নেভেল প্ৰেজেঞ্চ আছে ইন দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ওকে তো ইনফেক্ট ফিউচাৰত যদি কিবা তেনেকুৱা যদি ৱাৰ লাইক চিটুৱেশ্যন যদি কিবা আহি যায় হয়নে তো আমি এই যোনটো ষ্ট্ৰেইট অফ মালাক্কা হয় আমি এইটো বন্ধ কৰি দিব পাৰোঁ আমি এইটো চক কৰি দিব পাৰোঁ ঠিক আছে তো দেয়াৰ ফৰ এইটো ষ্ট্ৰেইট অফ মালাক্কা ইজ আ ভেৰি ইম্পৰ্টেণ্ট ষ্ট্ৰেইট ঠিক আছে তো ইমানেই আছিলে পাৰ্ট 1ত আমি পাৰ্ট 2ত আকৌ কণ্টিনিউ কৰিম ওকে পাৰ্ট 2ত আৰু আমি 5টা ইম্পৰ্টেণ্ট ষ্ট্ৰেইটৰ বিষয়ে চাম ঠিক আছে টিল দেন টেক কেয়াৰ আমি লগ পাম আৰু আমাৰ এডভাইডাইজ যোনটো চেনেল হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব পাৰিলে শ্বেয়াৰ কৰিব ঠিক আছে আমি লগ পাম নেক্সট ক্লাছত টিল দেন টেক কেয়াৰ